तो हे गाइस वेलकम बैक टू द वीडियो सो बनि कोल लेला ता बिखे गुरुत्वपूर्ण वीडियो खबर गल सो बनि कोल ता बहुते ভাল খবৰ খবৰ গল তো বনি কোল ফাইনালি আহি গল আৰআৰবি ফালৰ পৰা নতুনকৈ নিউ ৰিক্ৰুটমেন্টৰ নটিফিকেশন খবৰ গল আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড অফ ইণ্ডিয়া তৰফৰ পৰা নতুনকৈ 5000 কৈ অধিক নতুনকৈ ভ্যাকেন্সি বা পোষ্টৰ বাবে নটিফিকেশন জাৰি কৰিছে তো ইয়াতে সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনাক জনাইছো যে ইণ্ডিয়ান ৰেলৱে ডিপাৰ্টমেন্টত যেটো আৰআৰবি তৰফৰ পৰা নিউ ৰিক্ৰুটমেন্ট আহিছে বা ভ্যাকেন্সি আছে তো আপোনাক এই ৰিক্ৰুটমেন্টত আপোনাক আবেদন কৰাৰ বাবে আপোনাক শিক্ষাগত অৰ্হতা কিমানখিনি লাগিব বা এজ বা বয়সৰ সীমা কিমানখিনি লাগিব বা আপোনাক স্যালাৰি কিমান লকে পাবে সম্পূৰ্ণ ডিটেইলছ সৈতে আপোনাক এই ভিডিওটো জনাই আছে আপোনাক সম্পূৰ্ণ তথ্য এই ভিডিওটো গম পাব বা কেনেকৈ আপোনাক আবেদন কৰিব লাগিব সম্পূৰ্ণ তথ্য জনাই আছো বা আপোনালোকৰ আবেদনটো কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব সো সকলোখিনি আলোচনা কৰিম এটো ভিডিওতে তো যদি ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰি দিব আৰু আমাৰ মিস্টাৰ সকম ইউটিউব চেনেল যদি আজি প্ৰথম পৰা আহিছে এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰিব এনেকুৱা ইনফৰমেশন বা জব ৰিলেটেড ভিডিও বিলাক পোৱাৰ বাবে সো বন্ধুসকল ইয়াৰ বাবে আপোনালোকে প্ৰথমে আমাৰ যেটো অফিচিয়েল ওয়েবসাইট indianjob.in তাতে আপোনালোকে ভিজিট কৰিব পাৰে গুগলত গৈ যদি আপোনালোকে সাৰ্চ কৰে indianjob.in তথাপি আপোনালোকে এখন ওয়েবসাইট পাই যাব লগতে আপোনালোকে এই ভিডিওটো যে চাই আছে এই ভিডিওটো ডেসক্ৰিপচনত এটা লিংক পাব প্ৰথম যেটো লিংক হে লিংকত ক্লিক কৰিলে আপোনালোকে ডাইৰেক্ট এখন পেজত আহি যাব আৰু ইয়াতে আপোনালোক সম্পূৰ্ণ ডিটেইলছ দিয়া আছে আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট 2024 নোটিফিকেশন আউট ফৰ 5696 অৰ্থাৎ এতে 5000 কৈ অধিক নিউ ৰিক্ৰুটমেন্ট আহিছে আৰআৰবি অৰ্থাৎ ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ডৰ তৰফৰ পৰা সো ইয়াৰে চাওক যে আপোনালোকৰ কেনেকুৱা কি এতে চাওক প্ৰথমে দিয়া আছে আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট ডিটেইলছ 2024 ৰিক্ৰুটমেন্ট অৰ্গানাইজেচন ৰেলৱে ৰিক্ৰুটমেন্ট বৰ্ড আৰআৰবি পোষ্ট নেম Assistant Loco Pilot ALP এটো হল আপোনালোকৰ পোষ্ট তো এই পোষ্টত আপোনালোকৰ ইমানখিনি ভ্যাকেন্সি আছে ইয়াৰে চাওক যে ভ্যাকেন্সি কিমান আপোনালোকৰ 5696 টা 2696 টোটাল তো তাৰ পিছত আহিলে ক্যাটাগৰী আৰআৰবি ALP নোটিফিকেশন 2024 সো তাৰ পিছত আহিলে পে স্কেল অৰ্থাৎ স্যালাৰি তো এটো ৰিক্ৰুটমেন্টত আপোনালোকৰ যদি জব পায় তেতিয়া আপোনালোকৰ স্যালাৰি কিমান কে পাবে হেতু এটা দিয়া আছে সো এটা চাওক যে 19900 ৰ পৰা আপোনালোকৰ 63200 লৈকে আপোনালোকে স্যালাৰি বা দৰমহা পাবো তাৰ পিছত আপোনালোকৰ জব লোকেশন অল ইন্ডিয়া তো অল ইন্ডিয়া বেছত আপোনালোকৰ জব জবটো হ'ব তাৰ পিছত মোড অফ এপ্লিকেশন অনলাইন আপোনালোকে আবেদন কৰিব লাগিব লাষ্ট ডেট টু এপ্লাই 19 ফেব্ৰুৱাৰী 2024 আৰু এপ্লাই টু কেতিয়াৰ পৰা হ'ব হেতু আপোনালোকক দেখাই আছো তো এটা টোটাল ভ্যাকেন্সি তো নিশ্চয় আপোনালোকে গমে পাইছে তাৰ পিছত আহিলে এডুকেশন কোৱালিফিকেশন ফৰ আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট 2024 তো শিক্ষাগত অৰ্হতাৰ বাবে আপোনালোকে এটা চাওক যে এসিস্ট্যান্ট লোকো পাইলট এএলপি ইয়াতে আপোনালোকক কোৱালিফিকেশন লাগিব আইআইটি ডিপ্লোমা ডিগ্ৰী ইন ৰিলেটেড ফিল্ড তো আইআইটি বা ডিপ্লোমা থাকিলে বা ডিগ্ৰী যদি থাকে তেতিয়াহলে আপোনালোকে এই পোষ্টত আপোনালোকে আবেদন কৰিব পাৰিব আৰু এটা আপোনালোকে আইআইটি প্লাস 10 প্লাস যদি থাকে যেনেকুৱা মেট্ৰিক পাস প্লাস আপোনালোকে আইআইটি আছে বা ডিপ্লোমা আছে তেনেকুৱা হলে আপোনালোকে এই পোষ্টত আবেদন কৰিব পাৰিব তাৰ পিছত আহিলে আৰআৰবি এএলপি ৰিক্ৰুটমেন্ট এজ লিমিট যেটো আপোনালোকৰ তো ইয়াতে চাওক যে বয়সৰ সীমাটো দিয়া আছে 18 পৰা আপোনালোকৰ 30 বছৰ বয়সলৈকে আপোনালোকে আবেদন কৰিব পাৰিব সো তাৰ পিছত আহিলে ইম্পৰ্টেন্ট ডেটস তো আপোনালোকে আৰআৰবি এএলপি ৰিক্ৰুটমেন্টৰ বাবে আবেদনৰ যেটো ষ্টাৰ্টিং ডেট হেতু আপোনালোকৰ 20 জানুৱাৰী এই অহা 20 জানুৱাৰীৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব অনলাইনত তো আবেদন কৰাৰ বাবে যেটো ভিডিও হেতু আপোনালোকক জনাই দিম কেনেকৈ আবেদন কৰিব লাগে তাৰ পিছত লাষ্ট ডেট টু এপ্লাই তো এপ্লাই কৰাৰ যেটো লাষ্ট ডেট হেতু হল আপোনালোকৰ 19 ফেব্ৰুৱাৰী তাৰ পিছত এক্সাম ডেট হেতু আপোনালোকক জনাই দিম পিছত তাৰ পিছত আহিলে এপ্লিকেশন ফি অৰ্থাৎ আপোনালোকৰ আবেদন কৰাৰ বাবে কিমানখিনি টকা আপোনালোকে মাসুল হিচাপে দিব লাগিব হেতু এতে দিয়া আছে জেনাৰেল ওবিসি আৰু ইডব্লিউএছ এৰ কাৰণে 500 তাৰ পিছত আহিলে এসসি এসটি ইএসএম ফিমেল এণ্ড ইবিসি ৰ কাৰণে আপোনালোকৰ 250 মোড অফ পেমেন্ট হল আপোনালোকৰ অনলাইন তাৰ পিছত আহিলে আপোনালোকৰ সিলেকশন প্ৰসেস তো সিলেকশনটো কেনেকুৱা হ'ব প্ৰথমে আপোনালোকৰ ৰিটেন এক্সাম হ'ব সিবিটি তাৰ পিছত আহিব ডকুমেন্টস ভেৰিফিকেশন তো আপোনালোকৰ ডকুমেন্টস তাৰ পিছত আহিব আপোনালোকৰ মেডিকেল এক্সামিনেশন তো মেডিকেলটো আপোনালোকৰ পাছ কৰিলে আপোনালোকৰ জবটো হৈ গ'ল তাৰ পিছত আহিলে হাউ টু এপ্লাই ফৰ দিস ৰিক্ৰুটমেন্ট তো এপ্লাই কৰাৰ বাবে আপোনালোকে প্ৰথমে এলিজিবিলিটি আপোনালোকৰ ঠিক আছে না হেতু চাব তাৰ পিছত আপোনালোকৰ এপ্লাই লিংক তলত দিয়া আছে হেতু চাব ফিল দা এপ্লাই ফৰ্ম অৰ্থাৎ এপ্লিকেশন ফৰ্মটো ফিল কৰিব লাগিব কমপ্লিট পেমেন্ট কৰিব লাগিব সো তাৰ পিছত আহিলে আপোনালোকৰ অনলাইন আবেদনৰ কাৰণে যেটো লিংক বা এপ্লাই লিংক হেতু ইয়াতে দিয়া আছে সো এপ্লাই অনলাইন আপোনালোকৰ 20 তাৰিখৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হ'ব তো ইয়াতে ক্লিক কৰি আপোনালোকে তাতে গৈ আবেদন কৰিব পাৰিব নোটিফিকেশন যেটো মেইন নোটিফিকেশন হেতু আপোনালোকৰ এটা আহি যাব এতিয়ালৈকে দিয়া নাই আৰু যেটো শৰ্ট নোটিফিকেশন হেতু আপোনালোকৰ ইয়াতে অলৰেডি আহিছে এটো আপোনালোকে ইয়াতে ক্লিক কৰি চাব পাৰিব তাৰ পিছত আমাৰ হোৱাটসঅ্যাপ গ্ৰুপত এটা ক্লিক কৰি জয়েন হ'ব পাৰে বা আমাৰ টেলিগ্ৰাম গ্ৰুপত আপোনালোকে জয়েন হৈ ল'ব পাৰিব এনেকুৱা আপডেট বিলাক অতি সোনকালে পোৱাৰ বাবে
সো তাৰ পিছত আমাৰ যিবিলাক নতুনকৈ ৰিক্ৰুটমেন্ট আহিছে আৰু বেলেগ ডিপাৰ্টমেন্টত তো ইয়াতে গৈ আপোনালোকে ক্লিক কৰি আপোনালোকে চাব পাৰিব সো ইয়াতে জাস্ট আহিব আৰু আহিলে এটা আপোনালোকৰ সম্পূৰ্ণ ডিটেইলছ সমূহ আহি যাব কি পোষ্ট সমূহ আহিছে ইয়াতে চাওক যে নতুনকৈ আপোনালোকৰ এয়াৰ ফোৰ্স অগ্নিবীৰৰ কাৰণে ৰিক্ৰুটমেন্ট আহিছে তাৰ পিছত আপোনালোকৰ এপিএসসি ৰিক্ৰুটমেন্ট আহিছে তো এই সময়ত আপোনালোকে গৈ চাব পাৰিব সো এটো আসলে ভিডিওটো যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক কৰিব মিষ্টাৰ সহম ইউটিউব চেনেলত যদি নতুন আহিছে প্লিজ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো মনিমুকলা আজিলৈ কিমানে বাই জয় অসম